হাই ফ্ৰেণ্ডছ, মই লোহিত। মই ইউটিউব চেনেল আছে এণ্ড গাৰ্ডেনিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাই আছে, এইটো হৈছে ফেলানপচিছ মান্নি। ইয়াৰ মই বীজৰ পৰা কেনেকৈ নতুন পুলি বা চেপলিং বনাইছোঁ সেইটো বিষয়ে আপোনাক আজি জনাম। এইবিলাক দেখি আছে অসংখ্য ইয়াত সৰু সৰু চিডলিং বা সৰু সৰু চেপলিং পুলি হৈছে। ইয়াৰ কিহৰ কয় ফেলানপচিছ মান্নিৰ। এইটো চাওক কিমান ধুনীয়াকৈ হৈ আছে। এইবিলাক বহুত আছে ইয়াৰ। ইমান টান নহয় ইয়াৰ পৰা পুলি বনোৱা বা বীজৰ পৰা চিড জেমিনেশ্যন কৰা। একেবাৰে সহজ পদ্ধতি। জাষ্ট আপোনালোকে অকণমান কাম কৰিব লাগিব। তাৰ কাৰণে বিশেষকৈ এইটো এটা চিড পট আছিলে বা এইটো চিডৰ ফুল ফুলি গৈছে। তাৰ ডিষ্ট্ৰিক্টত কি হৈছিলে, কি কয় সেইটো ফল হৈছিলে। ফলটোৰ পৰাই গুটি আছে আৰু গুটিবিলাক একেবাৰে পাউডাৰৰ নিচিনা। আপোনালোকক মই দেখুৱাম কেতিয়াবা। আৰু মোৰ বিশেষকৈ লেডি ফ্লাৱাৰৰ তেনেকৈ হৈছে। তাৰপিছত মাল্টি ফ্লাৱাৰটো বহুত হৈছে। তাৰপিছত মোৰ ডেনড্ৰবিয়াম ক্ৰিপিটেটামৰো হৈছে। তেনেকৈ আৰু বহুত কিবিৰ চিড পট হৈছে। এইবিলাকৰ মই আপোনালোকক কেতিয়াবা দেখুৱাম কেনেকৈ দিব লাগে। ইয়াত জাষ্ট মই কি কৰিছোঁ, ইয়াৰ যিটো চিড পট আছে, চিড পটটো মই ভাঙি কি কয় যিবিলাক তাৰ পাউডাৰ থাকে, একচুৱেলি পাউডাৰবিলাকে তাৰ গুটি হয় বা চিড হয় তাৰ। সেইবিলাক মই ইয়াত ধুনীয়াকৈ সিঁচি দিছিলোঁ। আৰু মই তেনেকৈ কৰোঁ, যিকোনো পটত দি দিওঁ তেনেকৈ, তেতিয়া চাওঁ হয়নে নহয়। তাৰপিছত ইয়াত ধুনীয়াকৈ সেইবিলাক গজিছে। এতিয়া তেনেকৈ মোৰ মাল্টিফ্লাৱাৰো বহুত হৈছে। তাৰপিছত কপৌ ফুলৰো হ'ব ধৰিছে। যোৱা বছৰ মই কৰিছোঁ মাল্টিফ্লাৱাৰ কেইটামান হৈছে। এইবাৰ মই সেইকেইটা ৰুলোঁ মাল্টিফ্লাৱাৰকেইটা। বেছি সময়ো নালাগে বেছি ডাঙৰ হ'বলৈ। জাষ্ট সিহঁতক বৰষুণত ধুনীয়াকৈ থৈ দিলে হ'ল। জাষ্ট ডাইৰেক্ট বৰষুণ পোৱাকৈ নালাগে। ওপৰত পাৰিলে এখন নেট হওক বা এখন কাপোৰ আৰি দিলে হ'ল, যাতে কমকৈ বৰষুণ পায়। নহ'লে বেছি বৰষুণ পালে ধুৱাই ল'ব পাৰে, ধুই ল'ব পাৰে বা পৰি যাব পাৰে, ইয়াৰ পলাই যাব পাৰে। সেইটো কাৰণে কমকৈ বৰষুণ পোৱা ঠাইত ৰাখিব লাগে। ইয়াত মোৰ একো নাই, মজ আছে। আৰু মোৰ কিছুমান অকল চাঙতে তেনেকৈ গুটি পৰি গছ হৈছে। সেইবিলাকৰ যতন ইমান কি নহয়, কিন্তু আপোনালোকে ইয়াত পাৰিলে অলপ, যদি আপোনালোকৰ হৈছে তেতিয়াহ'লে আপোনালোকে ইয়াক ফাংগিচাইড দি থ'ব পাৰে। আৰু এটা বস্তু হৈছে কি, আপোনালোকে ইয়াৰ ধৰক গুটিবিলাক আছে ইয়াৰ, যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপুনি যদি এনেকৈ দিবলৈ ভয় কৰিছে বা বেয়া পাইছে, তেতিয়াহ'লে আপুনি ইয়াৰ গুটিটো লৈ এনেকৈ কিহত এই তামোল গছত হওক বা যিকোনো তেনেকুৱা ভাল গছত বা আম গছতে হওক, আপোনালোকে এনেকৈ পেষ্ট কৰি দিব পাৰে বা মোহাৰি দিব পাৰে। তাতো ধুনীয়াকৈ গুটিবিলাকৰ পৰা গছ হয়। মোৰ আৰু এনেকুৱা বহুত পুলি হৈছে। আপোনালোকক মই দেখুৱাম গোটেইখিনি। বহুত ধুনীয়াকৈ হয়। সেইটো ইমান এটা টান নহয়। মোৰ আনকি এইটো চাব, এটা সৰুকৈ এইটো এটা হৈছে, আৰু আপুনি গ্ৰীণ কালাৰ দেখিছে, এইটো এটা পুলি হ'ব ধৰিছে। এইটো কিহৰ বা হয় গম পোৱা নাই। এতিয়া ভালকৈ হ'লেহে গম পাম। ইয়াৰ ওপৰত ক্ৰিপিটেটাম আছে, চাগে ক্ৰিপিটেটামৰে হ'ব লাগে। আৰু আপোনাক এজোপা দেখুৱাইছোঁ, এইটো এটা হয়। ডেনড্ৰবিয়াম ক্ৰিপিটেটামৰ হয়। ইয়াত মই যিহেতু ক্ৰিপিটেটামে পেলাই দিছিলোঁ, ইয়াত ক্ৰিপিটেটামে হৈছে চাগে। কিন্তু এইখিনি ফেলানপচিছ মানিয়ে হয়। ইয়াক দেখিলেও গম পোৱা যায় পাতবিলাকে, আৰু ডাঠ ইয়াৰ পাতবিলাক, আৰু অসংখ্য হৈছে। আৰু চাগে গজিব ইয়াৰ, আৰু সৰু সৰু এইবিলাক দেখা পাই আছে চাগে। একেবাৰে ইজি, ইমান টান নহয়। কিন্তু সকলোৰে গুটিৰ পৰা ইমান সহজে নহয়। কিছুমানৰ হয় বা কিছুমানৰ নহয়। যিবিলাক কমন অৰ্কিড বিশেষকৈ সেইবিলাকৰ আটাইতকৈ বেছি হয়। সেইটো কাৰণে কমন, যেনি তেনি জেমিনেশ্যন হয়। মোৰ আৰু আছে, সেইবিলাকো আপোনালোকক কেতিয়াবা দেখুৱাম। আৰু যেতিয়া মই ইয়াৰ পৰা বেলেগত ৰুই দিম অলপ ডাঙৰ হ'লে, তেতিয়া আপোনালোকক দেখুৱাম কেনেকৈ ৰুব লাগে। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই। বাই বাই।